হেল্ল' উৰাণ, আজি এটা সৰু ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত আহিলোঁ আৰু এয়া আমি গৈ আছিলোঁ এঠাইত ফুৰিবলৈ গৈছিলোঁ হাজবেণ্ড আৰু মই। আৰু তাৰপিছতে আমি এয়া নাগৰিজুলি গোৱাবাৰীৰ মাজতে হয় এখন ৰিজৰ্ট খুলি আছে আৰু বগামাটিৰ ফালে গ'লেও আপোনালোকে ৰিজৰ্টখন পাব। খুব ধুনীয়া ৰিজৰ্ট এখন খুলি আছে। বগামাটিৰ ফালেতো যোৱা হয়েই, আমাৰ প্ৰত্যেক বছৰে পিকনিক চলিয়ে থাকে আৰু খুব ধুনীয়া ঠাই। গতিকে ৰিজৰ্টখন তাত সেইফালে গ'লেও পাব, মাজতে আৰু গোৱাবাৰী আৰু নাগৰিজুলিৰ টংচি ৰিজৰ্টবিলাক। কিন্তু ৰিজৰ্টখন সম্পূৰ্ণ হৈ উঠা নাই, কিন্তু আমি সেইফালে গৈ থাকোঁতে আৰু বহুত দিন শুনি আছিলোঁ, কিন্তু কোনো ধৰণৰ এডভাৰটাইজ বা প্ৰমোশ্যন বুলি নাভাবিব। জাষ্ট মই ভিডিঅ'টোত জানেই মোৰ ভাল লগা বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰি সেইবাবে দেখাইছোঁ। এয়া টংচি ৰিজৰ্ট আৰু আমি ৰিজৰ্টখনত গৈ ৰিজৰ্টখন প্ৰায় হৈ উঠিছে আৰু এমাহমানৰ পিছত চাগে অ'পেনিং কৰিয়ে দিব। তো ৰিজৰ্টখনৰ পৰিৱেশটো অকণমান ভাল লাগিল আৰু ইমান গ্ৰীণ পৰিৱেশৰ মাজত তাতে আৰু চাহ বাগানৰ একদম লগালগি আৰু দেখিছে চবফালে গ্ৰীণ আৰু ৰিজৰ্ট যদি এনেকুৱা ঠাইত যদি ৰিজৰ্ট এখন পোৱা যায় খুব ধুনীয়া লাগে আৰু ধুনীয়া লাগিব পৰিৱেশটো পিছত হোৱাৰ পিছত বা ফেমিলিৰ লগত টাইম স্পেণ্ড কৰিবলৈ ভাল লাগিব। তো ভাল লগা কাৰণে অকণমান দেখাই দিলোঁ। আৰু এইবোৰ চব হোমষ্টে ৰুম আৰু এইখনো হোমষ্টে বুলিও ক'ব পাৰি। ৰুমবিলাক দেখিছে, কটেজবিলাক খুব ধুনীয়া ধুনীয়া। তো ইয়াতে ৰেষ্টুৰেণ্ট গোটেই আছে, খোৱা লোৱা ব্যৱস্থা চব আছে আৰু ৰুমবিলাক আৰু খুব ধুনীয়া একদম এটা ধুনীয়া এটা পৰিৱেশৰ মাজত থাকিব পৰা যাব। আৰু ইয়াতে দেখিছে এইবোৰ ষ্টে কৰা ৰুম। আৰু এইফালে আহিছোঁ প্ৰথমতে এতিয়া ৰেষ্টুৰেণ্টখনৰ ফালে আৰু লগতে এয়া প্ৰথমতে কিটচেনটো দেখাইছোঁ। কিটচেনটো দেখিছেনে, খুব ধুনীয়া। ভিতৰৰ ফালে একদম দেখুওৱা হোৱা নাই, যেতিয়াকৈ দেখুৱাব ভাল নালাগে বা তেওঁলোকে মানাও কৰিছে, অকণমান দূৰৰ পৰা দেখাই দিছোঁ। তো আজি একদম সৰু ভিডিঅ' এটা অকণমান দেখুৱাই দিলোঁ ৰিজৰ্টখন। এইফালে ৰিজৰ্টখন দেখিছে ৰেষ্টুৰেণ্টখনৰ ফালে আৰু চেয়াৰ টেয়াৰবোৰ খুব ধুনীয়াকৈ বেতৰ বাঁহৰ এনেকুৱা ধৰণৰ এটা অসমীয়া ভাইবছ দিব চেষ্টা কৰিছে। এইফালে পূৰা নাচনী দুৱাৰ মুখতে থৈ দিছে সজাই। তো আৰু এইবিলাক চব পাৰ্ক চাৰ্ক বনাইছে, বাচ্চা ফেমিলি গৈ বহুত বেছি ভাল পাব। আৰু এয়া দেখিছে একদম কাষতে লাগি আছে চাহ বাগানখন। তো ভাবক পৰিৱেশটো কিমান ধুনীয়া হ'ব। সেইবাবে ভাল লাগিল কিবা এটা। আমি সোমাই আহিলোঁ আৰু অকণমান এইফালে দূৰৰ পৰা অকণমান ৰেষ্টুৰেণ্টখন দেখাই দিছোঁ সন্মুখৰ পৰা। আৰু সেইবাবে অকণমান ভিডিঅ' কৰিলোঁ আৰু ভাবিলোঁ ভিডিঅ' কৰিছোঁ তো অকণমান শ্বেয়াৰ কৰি দিওঁ, অকণমান দেখাই দিওঁ আপোনালোকৰ মাজত। ধুনীয়া ৰিজৰ্ট এখন হৈ আছে। আৰু এইফালে দেখিছেনে, এয়া ডগীটো আমি ভিডিঅ' কৰি আছোঁ, পিছে পিছে ঘূৰি আছে আৰু একো ধুনীয়াকৈ আছে আৰু তেওঁলোকৰে হয় এইটো, ইমান মৰম লগা। চ' এনেকৈ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আজি এয়া টংচি ৰিজৰ্টখন। আকৌ এবাৰ দূৰৰ পৰা দেখাই দিছোঁ এয়া ৰেষ্টুৰেণ্টখনৰ পৰিৱেশটো। আৰু এইবিলাকো আছে গাড়ী চাড়ী, ধুনীয়া পৰিৱেশ এটা। আৰু আপোনালোকে যেতিয়া অ'পেনিং হ'ব ন, তেতিয়া চাগে আৰু বেছি ভাল লাগিব। আৰু তেতিয়া গ'লেতো ভালদৰে মই দেখাম বাৰু, কিন্তু এতিয়া জাষ্ট হ'ব আৰু এমাহমানৰ পিছত চাগে অ'পেনিং কৰি দিব। তো এনেকুৱা আছিল ভিডিঅ'টো।